Dear students, welcome to my YouTube channel. হঠাৎ আকৌ আহিল SSLC 2026 ৰ বাবে অনলাইন ফৰ্ম ফিলআপৰ নোটিছ কিন্তু কিয় এই বিষয়ে এইটো ভিডিঅ' জৰিয়তে প্ৰমাণ সহকাৰে আলোচনা কৰিব বিচাৰিছো তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়া হলে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা লগতে আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু ইতিমধ্যে একমাত্ৰ তোমালোকৰ কাৰণে এখন ই-বুক পাবলিশ কৰা হৈছে এই ই-বুকৰ পৰা 100% প্ৰশ্ন কমন পৰিব ইতিয়ালৈকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্ৰয় কৰা নাই WhatsApp নম্বৰত যোগাযোগ কৰি এই ই-বুকখন ক্ৰয় কৰিব পাৰে ইয়াতে তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাব বিচাৰিছো তোমালোকে Google নাইবা Chromeত আহি সেবা বুলি সাৰ্চ কৰিবা আৰু এইটো হৈছে সেবাৰ অফিচিয়েল ৱেবসাইট ইয়াতে আছে নোটিফিকেশন এই নোটিফিকেশনত ক্লিক কৰিবা ইয়াতে তোমালোকে দেখিবলৈ পাবা 3 নৱেম্বৰ 2025 ত এই নোটিছ আহিছে ইয়াতে কোৱা হৈছে ৰিঅপেন ফৰ্ম ফিলআপ SSLC 2026 ইয়াতে ডাউনলোড অপচনত ক্লিক কৰিলে এই নোটিছখন ডাউনলোড হৈ যাব ইয়াতে লিখিছে it is hereby informed to all the concerned schools that the online portal for the form fill-up of SSLC 2026 will be reopened from 1st November to 6th November 2025 অৰ্থাৎ এই নোটিছৰ জৰিয়তে স্কুলসমূহক ইনফৰ্ম কৰা হৈছে যে SSLC 2026 ৰ বাবে অনলাইন ফৰ্ম ফিলআপ আকৌ আৰম্ভ হ'ব অৰ্থাৎ ৰিঅপেন হ'ব 1 নৱেম্বৰৰ পৰা 6 নৱেম্বৰলৈকে ইতিয়ালৈকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে SSLC 2026 ৰ বাবে ফৰ্ম ফিলআপ কৰা নাই তেওঁলোকে আকৌ 1 নৱেম্বৰৰ পৰা 6 নৱেম্বৰৰ ভিতৰত এই ফৰ্ম ফিলআপ কৰিব পাৰিব এই নোটিছখন এই কাৰণে দিয়া হৈছে অসমৰ কেইবাখন বিদ্যালয়ে ইতিয়ালৈকে তেওঁলোকৰ ফৰ্ম ফিলআপৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই যাৰ কাৰণে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে আকৌ ফৰ্ম ফিলআপৰ পৰ্টেল ৰিঅপেন কৰিছে কিন্তু একেবাৰে তলত লিখিছে no further extension shall be granted under any circumstance অৰ্থাৎ পিছলৈ যদি কিবা পৰিস্থিতি হয় সেই পৰিস্থিতিৰ কাৰণে এই ডেট কিন্তু এক্সটেন্ড কৰা নহব অৰ্থাৎ আকৌ এই ফৰ্ম ফিলআপৰ পৰ্টেল ৰিঅপেন নকৰে গতিকে ইতিয়ালৈকে যিসমূহ বিদ্যালয়ে নাইবা ছাত্ৰ-ছাত্ৰীয়ে ফৰ্ম ফিলআপৰ কাম সম্পূৰ্ণ কৰা নাই তেওঁলোকে অতি সোনকালে কৰিব পাৰে আৰু লাষ্টত কৈছে if any correction is required in student details the same may be edited through the checklist correction facilitated in the form fill-up portal অৰ্থাৎ form fill-up portalত যি checklist correction আছে সেই checklist correctionত গৈ ছাত্ৰ-ছাত্ৰী details correction কৰিব পাৰে the head of the institutions are directed to update their bank details of the candidates if not updated yet যদি ছাত্ৰ-ছাত্ৰী bank account ইতিয়ালৈকে আপডেট কৰা নাই তেতিয়া হলে ইনষ্টিটিউচনৰ হেড অৰ্থাৎ প্ৰধান শিক্ষক গৰাকীয়ে bank account আপডেট কৰিব পাৰিব ইয়া হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে প্ৰকাশ কৰা এক নতুন নোটিফিকেশন 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে সঠিক সময়ত সঠিক তথ্যবোৰ লাভ কৰিব পাৰা